10 নৱেম্বৰৰ দিনাখন লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব টকা হয় আপোনালোকে যদি ইতিমধ্যে অৰুণোদয় আঁচনি টকা লাভ কৰিছিল বা আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে খুবেই ভাল খবৰ কিয়নো ইতিমধ্যে কিন্তু অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে নতুনকৈ এখন লিষ্ট ওলাই দিছে আৰু যিখন লিষ্টত কিন্তু সকলো মানুহৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে সো আপুনি আগৰ পৰা যদি অৰুণোদয় টকা পাই আছিল তথাপিও আপোনাৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈছে বা আপুনি যদি আগৰ পৰা টকা পাইছিল কিন্তু এতিয়া টকা পোৱা বন্ধ হৈ আছে তথাপিও কিন্তু আপোনাৰ নামটো এই লিষ্টত চাব পাৰিব অৰ্থাৎ ৰিজাল্ট লিষ্টত আপোনালোকৰ নাম আছে নাই হেয়াও চাব পাৰিব লগতে আপোনালোকে যদি নতুনকৈ অৰুণোদয় 3.0 বাবে আবেদন কৰিছিল তথাপিও কিন্তু আপোনালোকৰ নাম এইখন লিষ্টৰ জৰিয়তে চাব পাৰিব গতিকে ভিডিওটো কিন্তু আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খুবেই হেল্পফুল হে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব লগতে ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু আজিৰ এই ভিডিওৰ জৰিয়তে আপোনালোকক মই অতি সহজতে দেখুৱাম যে আপোনালোকে লিষ্টখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব বা আপোনালোকে লিষ্টখন কেনেকৈ চাব পাৰিব প্ৰথমতে আপোনালোকে এটা কথা ভালকৈ মন কৰিব আৰু হেয়া হল যে এই যিখন লিষ্ট আছে এই লিষ্টখন কিন্তু সমগ্ৰ অসমবাসীৰ বাবে অৰ্থাৎ অসমৰ যিকেইটা ডিস্ট্ৰিক্ট আছে গোটেইকেইটা ডিস্ট্ৰিক্টৰ মানুহে কিন্তু এই লিষ্টৰ পৰা নিজৰ নামটো চেক কৰিব পাৰিব এইটো এটা বহুত দীঘলীয়া লিষ্ট আৰু এইটো এটা বহুত মানুহৰ নাম থকা আৰু প্ৰত্যেকটো ডিস্ট্ৰিক্টৰ নাম কিন্তু এই লিষ্টখনত আছে সো আপোনালোকে লিষ্টখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব হেয়া জনাম লগতে লিষ্টখনত আপোনালোকৰ নাম আছে নাই কেনেকৈ চাব পাৰিব হেয়াও জনাম গতিকে ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাবলৈ পাহৰি নাযাব তো এতিয়া চাওক আপোনালোকক এটা কৈ বিষয়বস্তু মই আপোনালোকক ভালকৈ বুজাই দি আছো আপোনালোকে ধুনীয়াকৈ বুজি পাব সব এনেকুৱা ইম্পৰ্টেন্ট ভিডিওসমূহ পাবলৈ কিন্তু আপোনালোকে কি কৰিব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো এনেকুৱা ইম্পৰ্টেন্ট ভিডিওসমূহ মই এই চেনেলটোৰ জৰিয়তে লৈ আহি থাকো আৰু ভিডিও যদি ফেসবুক চাইছে পেজটো ফলো কৰিবলৈ পাহৰি নাযাব তো এতিয়া চাওক মই মূল বিষয়বস্তুখিনি এতিয়া আপোনালোকক ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম লগতে আপোনালোকে এখন লিষ্ট কেনেকৈ ডাউনলোড কৰিব পাৰিব হেও মই জনাম তো লিষ্টখন ডাউনলোডিং কৰা অতি সহজ আপোনালোকে মাত্ৰ এক ক্লিকতে ডাউনলোডিং কৰিব পাৰিব সেই পদ্ধতিটো মই হেকত জনাই আছো তো তাৰ আগতে এই লিষ্টত আপোনালোকে কি কি বিষয়বস্তু লাভ কৰিব বা কি কি বিষয় ইয়াতে উল্লেখ কৰা আছে সেই ডিটেইলছখিনি মই এবাৰ আপোনালোকক জনাব বিচাৰো তো প্ৰথমতে আপোনালোকে যেসকলকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল আপোনালোকৰ যেসকলকে বিধানসভা সমষ্টিৰ আছে সেই সমষ্টিসমূহৰ নাম ইয়াতে প্ৰথমতে আপোনালোকে এইটো সাইটত দেখিবলৈ পাইছে ওকে প্ৰথমতে আপোনালোকে দেখিবলৈ পাব ওকে এতিয়া তাৰ পিছত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ব্লকৰ নাম আপোনালোকৰ কোনটো ব্লকত আপোনালোকে থাকে সেইখন ব্লকৰ নাম আপোনালোকৰ নামটো আহি যাব দেন আপোনালোকে ব্লকৰ নামৰ পিছত আপোনালোকে পাব আপোনালোকৰ গাঁও পঞ্চায়তসমূহৰ নাম আপোনালোকে জানে প্ৰত্যেকটো ডিস্ট্ৰিক্টত গাঁও পঞ্চায়ত বা জিপি থাকে বা আপোনালোকৰ বিচিডিসি থাকে এনেকুৱা যিসমূহ আছে প্ৰত্যেকটো বিচিডিসি বা গাঁও পঞ্চায়তৰ নাম আপোনালোকে এই লিষ্টত দেখিবলৈ পাব তাৰ পিছত ইয়াতে আহিব আপোনালোকৰ পুলিং ষ্টেচনৰ নাম আপোনালোকৰ পুলিং ষ্টেচনৰ নামও কিন্তু ইয়াতে চাব পাৰিব এন্ড আপোনালোকে পুলিং ষ্টেচনটো মানে আপোনালোকে যত ভোট দিয়ে সেই ভোট কেন্দ্ৰটোৰ নাম আপোনালোকে ইয়াতে পাব ওকে পুলিং ষ্টেচন নেমৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব বেনিফিচিয়াৰী নেম আপোনালোকে দেখিবলৈ আছে কিমান মানুহৰ নাম এটা আছে বেনিফিচিয়াৰী নেম অৰ্থাৎ যেসকলে নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল সেই সকলো মানুহৰ নাম কিন্তু এইখন লিষ্টত আপোনালোকে দেখিবলৈ পাব যিখন কি বেনিফিচিয়াৰী নেম বুলি উল্লেখ কৰা হৈছে ওকে এতিয়া ইয়াতে আপোনালোকে সকলো মানুহৰ নাম দেখিবলৈ পাব কিন্তু আপোনালোকে এই যেটো অপচন দেখিবলৈ পাইছে সিলেক্টেড নেম ঠিক আছে এই সিলেক্টেড নেমত কিন্তু সকলো মানুহৰ নাম নাথাকে অৰ্থাৎ আপোনালোকে এটা কথা ভালকৈ বুজি লব এই যেটো বেনিফিচিয়াৰী নেম এটো হল যে সকল মানুহে নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল সকলো মানুহৰ নাম এইখন লিষ্টত চাব পাৰিব আৰু এই যেটো সিলেক্টেড নেম আপোনালোকে দেখিবলৈ পাইছে অৰ্থাৎ যে সকল মানুহে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল কিন্তু সিলেক্ট হৈ গৈছে সেই সকলৰ নাম এইখন লিষ্টত আহিব অৰ্থাৎ সিলেক্টেড লিষ্টত আহিব যদি আপোনাৰ নাম সিলেক্টেড লিষ্টত আহিছে তেনেক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব অন্যথা কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰে আৰু এটা বহুত দীঘলীয়া লিষ্ট মই প্ৰথমতে কৈছো সমগ্ৰ অসমৰ অৰ্থাৎ প্ৰত্যেকটো ডিস্ট্ৰিক্টৰ মানুহৰ নাম এইখন লিষ্টত আছে তো লিষ্টত মই লিষ্টখন আপোনালোকক প্ৰভাইড কৰি দিম অৰ্থাৎ আপোনালোকে লিষ্টখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব হে মই আপোনালোকক হেকল জনাই দিম এতিয়া চাওক আপোনালোকে তাৰ পিছত দেখিবলৈ পাব এপ্লিকেশন আইডি আপোনালোকে দেখিবলৈ আছে অৰুণোদয় আঁচনিৰ এপ্লিকেশন আইডি এনেকৈ আহিব য'ত হল প্ৰথমত আছে ORN অৰ্থাৎ অৰুণোদয় আৰু লগতে ইয়াতে পিছত কিছু সংখ্যা দেখিবলৈ পাব যেটো কি হল অৰুণোদয় আইডি এতিয়া এই আইডিটো আপোনালোকৰ নিজৰ আইডিটো সকলে স্ক্ৰিনশ্বট মাৰিব বা সেভ কৰি ৰাখিব এটো খুবেই আপোনালোকৰ প্ৰয়োজন হ'ব ভৱিষ্যতলৈ প্ৰয়োজন হৈ থাকিব তাৰ পিছত আহিছে ৰেশন কাৰ্ডৰ নম্বৰ আপোনালোকে যে সকল নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰাৰ সময়ত ৰেশন কাৰ্ড দিছিল সেই ৰেশন কাৰ্ডৰ নম্বৰ কিন্তু ইয়াতে
শো কৰিব বা আপোনালোকে ৰেচন কাৰ্ডটো দেখিবলৈ পাব এণ্ড আপোনালোকে দেখিবলৈ পাইছে ফ্যামিলি মেম্বাৰ অৰ্থাৎ ফ্যামিলি হেড বা ফ্যামিলি মেম্বাৰ দুজনৰ নাম আপোনালোকে এনেকৈ দেখিবলৈ পাব ওকে তাৰ পিছত আহি গৈছে বেংক একাউণ্ট অৰ্থাৎ আপোনালোকে যেটো বেংক একাউণ্ট দিছিল সেই বেংক একাউণ্টৰ ডিটেইলছ ইয়াতে দেখিবলৈ পাব আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰ ইয়াতে শো কৰিব আপোনালোকৰ নামৰ সৈতে আপোনালোকৰ বেংক একাউণ্ট সৈতে কিন্তু আপোনালোকে মিলাই চাব যে আপোনাৰ নাম হয় নে নহয় তাৰ পিছত আহি গ'ল আধাৰ নাম্বাৰ যেটো নেকি এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰ আধাৰ নাম্বাৰ আৰু আপোনাৰ নামটো কিন্তু ইয়াতে মিলাই চাব তেতিয়াহে আপোনালোকে জানিব পাৰিব যে আপোনাৰ নাম এখন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে নাই কিয়নো ইয়াতে কিন্তু এটা নামৰ মানুহ বহুত কেজন আছে ঠিক আছে একে নামৰ মানুহ বহুত কেজন আছে গতিকে আপোনালোকে এই বস্তুসমূহ ভালকৈ চাব লাগিব দেন আপোনালোকে দেখিবলৈ পাব ইয়াতে এপ্লিকেশন মোবাইল নাম্বাৰ আপোনালোকে এপ্লিকেশন কৰাৰ সময়ত যেটো মোবাইল নাম্বাৰ দিছিল সেই মোবাইল নাম্বাৰটো কিন্তু ইয়াতে চাব পাৰিব আৰু তাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব এক্সিস্টিং অৰুণোদয় সাৰ্ভে ইয়াতে চাক আপোনালোকে দেখিবলৈ পাইছে কিছু সংখ্যকৰ নো দেখিবলৈ পাইছে আকৌ কিছু সংখ্যকৰ এজ দেখিবলৈ পাইছে তো ইয়াতে নো আৰু ইয়েস কৈ দিয়া হৈছে অৰ্থাৎ যি সকলে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছিল সেই সকলৰ নামৰ বিপৰীতে কিন্তু ইয়াতে এই যেটো ও নাম্বাৰ আপোনালোকে দেখিবলৈ পাইছে ইয়াতে কিন্তু ইয়েস থাকিব অৰ্থাৎ যি সকলে আগতে পাইছিল অৰুণোদয় আগৰ পৰা পাই আছিল সেই সকলৰ ইয়েস থাকিব আৰু যদি আপোনালোকে সম্পূৰ্ণ নতুনকৈ আবেদন কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকৰ ইয়াতে নো থাকিব অৰ্থাৎ যি সকলে পাইছিল আগৰ পৰা সেই সকলৰ ইয়েস আৰু যি সকলে নতুনকৈ আবেদন কৰিছে সেই সকলে নো অৰ্থাৎ এক্সিস্টিং অৰুণোদয় হিতাধিকাৰী হয় না নহয় এটো ইয়াতে উল্লেখ কৰা হৈছে তাৰ পিছত ইয়াতে আৰু এটা অপচন আছে হেয়া হল ডিসেবিলিটি নিউ টেজাৰ সাৰ্ভে অৰ্থাৎ এই যেটো অপচন দেখিবলৈ আছে ডিসেবল অৰ্থাৎ যি সকল নেকি বিশেষভাৱে শাৰীৰিকভাৱে সক্ষম হয় সেই সকল তেনেকুৱা হয় না অৰ্থাৎ কণা কৰা হয় না যদিও হয় তেনে ক্ষেত্ৰত ইয়েস হ'ব আৰু লগতে কিন্তু ইয়াতে ইয়েসৰ লগতে কিছুমান ডিটেইলছ দিব লাগিব যে কোনটো অপচন হেজন মানুহৰ বাবে আছে দেন একদম লাষ্টত আপোনালোকে যেটো দেখিবলৈ আছে কিউ নম্বৰত ইয়াতে চাক ফৰ্ম সাবমিট আপোনালোকে দেখিবলৈ আছে এটো হল ফাইনাল অপচন অৰ্থাৎ ফৰ্মটো সাবমিট হৈ গল তো এনেকৈ কিন্তু আপোনালোকে অৰুণোদয় লিষ্টখনত আপোনালোকৰ নাম আছে নাই ধুনিয়াকৈ চাব পাৰিব অতি সহজতে ইয়া মূল কথাটো হল যে আপোনালোকে এই যিখন লিষ্ট দেখিবলৈ আছে দীঘলীয়া এখন লিষ্ট এইখন লিষ্ট আপোনালোকে কেনেকৈ ডাউনলোডিং কৰিব পাৰিব তো মই প্ৰথমতে আপোনালোকক কৈছিলো যে এইখন লিষ্ট ডাউনলোডিং কৰা অতি সহজ তো অতি সহজতে কেনেকৈ লিষ্টখন ডাউনলোডিং কৰিব পাৰিব এতিয়া এই যে ভিডিও আপোনালোকে চাই আছে এই ভিডিওৰ ডেসক্ৰিপচনত আপোনালোকে কিন্তু এখন লিংক পাই যাব ওকে আপোনালোকে এই লিংকত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকক এটা ওয়েবসাইটত লৈ যাব আৰু সেই ওয়েবসাইটত যোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাব কি কৰিব পাৰিব অৰুণোদয় আঁচনিৰ এই যিখন লিষ্ট এখন দীঘলীয়া লিষ্ট দেখিবলৈ পাইছে সম্পূৰ্ণ লিষ্টখন কিন্তু আপোনালোকে অতি সহজতে ডাউনলোডিং কৰিব পাৰিব ঠিক আছে আপোনালোকে জাস্ট ক্লিক কৰিব ওয়েবসাইটত যাব আৰু ডাউনলোডিং অপচনত ক্লিক কৰি আপোনালোকে অতি সহজতে আপোনালোকে ডাউনলোডিং কৰিব পাৰিব ডাউনলোডিং কৰাৰ পিছত এতিয়া যদি আপুনি আপোনাৰ নামটো বিচাৰি চাব বিচাৰে তেনে ক্ষেত্ৰত এইটো সাইডৰ যে 3 লাইন অপচন আছে ইয়াতে ক্লিক কৰিব এন্ড আপোনালোকে এটা অপচন পাব আপোনালোকে এই যেটো ফাইন্ড এন্ড ৰিপ্লেস অপচন দেখিছে ইয়াতে ক্লিক কৰি কিন্তু আপোনাৰ নামটো ইয়াতে কি কৰিব পাৰিব সাৰ্চ কৰিব পাৰিব ওকে এনেকৈ সাৰ্চ কৰিলে আপোনালোকৰ নামৰ ওপৰত তেনেকৈ অপচন আহি যাব অৰ্থাৎ এনেকৈ ব্ৰেকেট আহি যাব আপোনালোকে ব্ৰেকেটত আপোনাৰ নামটো বিচাৰি পাব বুলি মই আশা কৰোঁ তো ইয়াতে কিন্তু বহুত সংখ্যক মানুহৰ নাম সেম টু সেম আছে গতিকে আপোনালোকে অলপ ধৈৰ্য্যৰে সময় লৈ আপোনালোকে নামসমূহ বিচাৰি চাব লাগিব তো ভিডিওটো ভাল ভাল নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকৈ ইম্পৰ্টেন্ট ভিডিওসমূহ পাবলৈ তো আজিৰ ভিডিও মানে